নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে আৰু আমাৰ বিষয়টো হৈছিলে শুভবাৰ্তা প্ৰচাৰ বা ঈশ্বৰৰ প্ৰভু যীশুৰ সাক্ষী হোৱা কথাটোলৈ। আজি যিটো বিষয় লোৱা হৈছে সেইটো ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা আমি লৈছোঁ আৰু আপোনালোকক আমি সহজ সৰল ভাষাত আমি দিব বিচাৰিছোঁ যাতে আমি যি আশীৰ্বাদ পাইছোঁ আপোনালোকে যেন পায়। আজি যিটো মূল কথাটো হৈছে আমি ইব্ৰী 12 অধ্যায়ৰ পৰা লৈছোঁ 1 পদৰ পৰা 11 পদলৈ। তাৰ মূল বিষয়টো হৈছে এক বৃহৎ মেঘ ৰূপ সাক্ষীৰ কথাটোলৈ। আমি জানো যে মেঘ ওপৰত থাকে, মেঘ বৰষুণ আনে, মেঘ ৰূপ সাক্ষী অৰ্থাৎ আমাৰ আগত যিবিলাকে প্ৰভুক জানিলে আৰু প্ৰভুৰ কাৰণে শ্ৰম কৰিলে, এতিয়া তেওঁলোকে প্ৰভুৰ তাতে আছে। বৃহৎ দল, সাক্ষীৰ দল, তেওঁলোকে সাক্ষী দি জীৱনটো দিলে আৰু তেওঁলোকৰ বৃহৎ দল আছে। ইমান মেঘ ৰূপ সাক্ষী। আৰু বাইবেলত যিটো ইমান বুলি কৈছে তাৰ 11 অধ্যায় যদি আপুনি অধ্যয়ন কৰে, আমি 12 অধ্যায়ৰ প্ৰথম পদটো চাইছোঁ। 11 পদত মুচিৰ কথা কৈছে, নোৱাৰ কথা কৈছে, ৰাহাবৰ কথা কৈছে আৰু এনেকুৱাকৈ বহু লোকৰ কথা কৈছে যিবিলাকে বিশ্বাসত চলিলে। জীৱনত কষ্ট আছিল সিহঁতৰ, কিন্তু তথাপি বিশ্বাসত চলিলে, প্ৰভুৰ ওপৰত ভৰ দি চলিলে আৰু জীৱন নিয়ালে এই পৃথিৱীত। এক মেঘ ৰূপ সাক্ষী। তেওঁলোকৰ জীৱন এতিয়া আমাৰ কাৰণে প্ৰত্যাহ্বান, তেওঁলোকৰ জীৱন আমাৰ কাৰণে এটা সাক্ষী হয় যে প্ৰভুৱে নিজৰ লোকক চায়। অভাৱত মৰিছে বহুতে, কষ্টত মৰিছে বহুতে, কিন্তু হাৰ মানা নাই জীৱন যাত্ৰাত, প্ৰভুৰ লগত লাগি থাকে। এক মেঘ ৰূপ সাক্ষী। কিছুমানক কটা হ'ল বুলি কৈছে 11 পদৰ যদি শেষৰফালে চাই, কিছুমানক বধ কৰিলে, শিল দলিয়াই মাৰিলে, কিছুমানক আৰি দি কাটি দিলে বুলি কৈছে বিশ্বাসৰ কাৰণে। সিহঁতৰ জীৱনটোৰ শেষটো বৰ ভয়ানক আছিলে কিছুমানৰ, কিন্তু তেওঁলোকৰ জীৱনে সাক্ষী দি গ'ল। প্ৰভু ইমান মূল্যৱান যে তেওঁৰ কাৰণে মৰিবও পাৰি। যিকোনো কষ্ট, যিকোনো অপমান একোৱেই নহয়, তুলনাই নহয় তেওঁৰ যিটো মূল্য তাৰ আগত। এনেকুৱা সাক্ষী আমাৰ আগত গুচি গ'ল, তাৰে আমাক উৎসাহ দি আছে। যেতিয়া আমি জীৱন যাত্ৰাত ভাগৰি যাম, বিশ্বাসী হৈ যেতিয়া সাক্ষী দি পেলাই ভাগৰি যাম, আমাক উৎসাহ দি আছে যে ভাগৰি যাব নালাগে, হতাশ হ'ব নালাগে। এক মেঘ ৰূপ সাক্ষী আমাক বেৰি থকা দেখি, আমাক বেৰি আছে। এনেকা মন হয় যেন আমাক চাই আছে তেওঁলোকে, যে আমি কৰি অহা কাম এতিয়া এওঁলোকে কৰি আছে, এওঁলোক প্ৰভুৰ সাক্ষী হৈ আছে আৰু তেওঁলোকে যেন আমাক উৎসাহিত কৰি আছে। এনেকুৱা এটা ছবি দেখাইছে বাইবেলে। প্ৰিয় দৰ্শকসকল, আপোনাৰ বিশ্বাসৰ যাত্ৰাত, সাক্ষী হোৱা যাত্ৰাত হতাশ হৈ নাযাব। প্ৰভু লগত আছে আৰু ইমান বৰ সাক্ষীবিলাক আছে আৰু আপুনিও এটা ইতিহাসত সাক্ষী হৈ ৰৈ গ'ল প্ৰভুৰ নামৰ কাৰণে আৰু প্ৰভুৰ পুস্তকত এই কথাবিলাক লিখা হ'ল। আশীৰ্বাদ হওক আপোনালোকৰ এই কথাৰে। আজিলৈ ইমানে। মই বিকাশ শৰ্মা আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।